বছৰৰ মূল্য তেওঁক সোধক যিজনে পৰীক্ষাত ফেইল কৰিছে। 1 মাহৰ মূল্য তেওঁক সোধক যিজনে এমাহৰ দৰমহা পোৱা নাই। 1 সপ্তাহৰ মূল্য তেওঁক সোধক যিজন গোটেই সপ্তাহটো হস্পিটেলত আছে। 1 দিনৰ মূল্য তেওঁক সোধক যিজন গোটেই দিনটো ভোকত আছে। 1 ঘণ্টাৰ মূল্য তেওঁক সোধক যিজনে 1 ঘণ্টা ধৰি কাৰোবাৰ অপেক্ষা কৰি আছে। 1 মিনিটৰ মূল্য তেওঁক সোধক যিজনে 1 মিনিটৰ বাবে ট্ৰেইন মিছ কৰিছে। 1 ছেকেণ্ডৰ মূল্য তেওঁক সোধক যিজনে দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিছে। 1 মিলিছেকেণ্ডৰ মূল্য হিমা দাস, মিল্খা সিঙৰ দৰে ৰাণাৰক সোধক। আপুনি এটা মিলিছেকেণ্ডৰ মূল্য বুজি পাব। কথা সকলো সময়তে ভাবি চিন্তি ক'ব, কাৰণ কথা কোৱাৰ আগতে শব্দ আপোনাৰ গোলাম, কিন্তু কৈ দিয়াৰ পিছত আপুনি শব্দৰ গোলাম। হয় আৰু নহয়, এই দুটা একেবাৰে পুৰণা আৰু সকলোতকৈ সৰু শব্দ, কিন্তু এই শব্দ দুটা কওঁতেই সকলোতকৈ বেছি ভাবিবলগীয়া হয়। ৰাস্তাৰ কাষত ঘৰ থাকিলে তাৰ দাম বহুত, ৰাস্তাৰ কাষত মাটি থাকিলে তাৰ দাম বহুত, কিন্তু মানুহ ৰাস্তাত থাকিলে তাৰ কোনো দাম নাই। এজন মানুহ এই দুটা কাৰণত সকলোতকৈ বেছি সলনি হয় যেতিয়া তেওঁৰ জীৱনত কোনো এজন বিশেষ ব্যক্তি আহে বা তেওঁৰ জীৱনৰ পৰা সেই বিশেষ ব্যক্তিজন গুচি যায়। আপুনি এজন প্ৰকৃত মানুহ তেতিয়াই হ'ব যেতিয়া কাৰোবাৰ ক্ষতি কৰাৰ আগতে এবাৰ হ'লেও ভাবিব যে মই ভুল কৰিছোঁ। তেওঁৰ হাত এৰি নিদিব যাৰ সময় বেয়া চলিছে, কিন্তু তেওঁৰ হাত এৰি দিয়ক যাৰ মানসিকতা বেয়া আছে। কেতিয়াও অহংকাৰ নকৰিব, কাৰণ এই পৃথিৱীয়ে কাকো ইয়াত থাকিবলৈ নিদিয়ে আৰু কাকো ইয়াৰ পৰা একো লৈ যাবলৈও নিদিয়ে। যদি বাকী থকা জীৱনটো শান্তিত কটাব বিচাৰে, তেন্তে মানুহৰ কথাত কাণ নিদি নিজৰ মতে জীয়াই থাকিবলৈ শিকক। জ্ঞান দিয়া মানুহবোৰে এইটো কয় যে মৰিলে টকা লগত নাযায়, কিন্তু তেওঁলোকে এইটো নকয় টকা নাথাকিলে এই পৃথিৱীত টিকি থকা বা বাচি থকা নাযায়। মন বেয়া হ'লেও কাৰো বাবে নিজৰ চকু পানী নেপেলাব, কাৰণ যাৰ বাবে আপুনি আপোনাৰ চকু পানী পেলাব সেই মানুহজনে হয়তো আপোনাৰ কথা আনৰ আগত কৈ হাঁহিব।